আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউজুবিল্লাহি মিনাছ শাইতানিৰ ৰাজিম বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ ফুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা ফালাক আৰু নাছ এই দুটা সূৰাৰ অৰ্থ ক'ব বিচাৰিছোঁ। এই দুটা সূৰা যেতিয়া নাজিল হৈছিল তেতিয়া কেতিয়া নাজিল হৈছিল তাৰমানে যেতিয়া আমাৰ প্ৰিয় নবী দুজাহানৰ বাদশ্বাহ হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত ইহুদীসকলে যাদু কৰিছিল, যাদু কৰি তেওঁক বেমাৰত পেলাইছিল। পিছত আল্লাহ তাআলাই এই দুটা সূৰা অৱতীৰ্ণ কৰে আৰু এই দুটা সূৰা আয়াতকেইটা আয়াত ফু দি পিনি আপুনি যাদুগ্ৰস্ত মানুহক যদি ফু দিয়ে তেতিয়াহ'লে ভাল হৈ যায় বোলে, এনেকৈ হাদিছত আছে। আৰু এই সূৰা দুটাৰ অৰ্থ ক'ব বিচাৰিছোঁ। সূৰা আল ফালাক প্ৰভাত ৰাতিপুৱা। সূৰা নম্বৰ 113, মুঠ আয়াত 5, মক্কাত অৱতীৰ্ণ, মুঠ ৰুকু 1 নম্বৰ, কোৱা মই আশ্ৰয় বিচাৰিছোঁ প্ৰভাতৰ স্ৰষ্টা প্ৰভুৰ ওচৰত। 2 নম্বৰ, তেওঁৰ সৃষ্টৰ অনিষ্টৰ পৰা। 3 নম্বৰ, আৰু অন্ধকাৰে আচ্ছন্ন কৰা ৰাতিৰ অনিষ্টৰ পৰা। 4 নম্বৰ, আৰু গাঁঠিত জৰা ফুকা কৰাবিলাকৰ অনিষ্টৰ পৰা। আৰু 5 নম্বৰ, আৰু হিংসুকৰ অনিষ্টৰ পৰা, যেতিয়া সি হিংসা কৰে। আৰু তাৰ পিছৰ সূৰাটো হৈছে সূৰা আন-নাছ, মানৱ জাতি। সূৰা নম্বৰ 114, কোৰাণৰ শেষত থকা সূৰা। মুঠ আয়াত 6, মক্কাত অৱতীৰ্ণ, মুঠ ৰুকু 1 নম্বৰ, কোৱা মই আশ্ৰয় বিচাৰিছোঁ মানৱৰ প্ৰতিপালক প্ৰভুৰ। 2 নম্বৰ, মানৱৰ অধিপতিৰ। 3 নম্বৰ, মানৱৰ প্ৰকৃত উপাস্যৰ ওচৰত। 4 নম্বৰ, আত্মগোপনকাৰীয়ে শয়তানে ক্ষণে ক্ষণে যি কথা দি থকা কুমন্ত্ৰণাৰ অনিষ্টৰ পৰা। 5 নম্বৰ, যি মানুহৰ অন্তৰত কুমন্ত্ৰণা দি থাকে। 6 নম্বৰ, সি জিনেই হওক বা মানুহেই হওক। সমাপ্ত।